নমস্কাৰ দ্য পাথৱেজ একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ভাৰতীয় সংবিধানৰ কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকলৰ ওপৰত আলোচনা কৰা হ'ব। গতিকে এই ভিডিঅ'টিয়ে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত যথেষ্ট সহায় কৰিব। গতিকে দেৰি নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ দ্য ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন? অপশ্যনসমূহ হৈছে আৰ্টিকল 19, আৰ্টিকল 21, আৰ্টিকল 25, আৰ্টিকল 30 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, আৰ্টিকল 25। কুৱেশ্যন নম্বৰ 2, আৰ্টিকল 44 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডাইৰেক্টছ দ্য ষ্টেট টু ইমপ্লিমেণ্ট হুইচ পলিচি? এইটো এক্সামৰ ফালৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট। বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত এইটো প্ৰায় আহি থকা দেখা যায়। গতিকে আপোনালোকে এইটো ষ্টাৰ মাৰ্ক কৰিব পাৰে। গতিকে আৰ্টিকল 44 কিহৰ কথা উল্লেখ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ইউনিফৰ্ম চিভিল কোড। কুৱেশ্যন নম্বৰ 3, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য প্ৰটেকশ্যন এণ্ড ইম্প্ৰুভমেণ্ট অফ দ্য এনভাইৰনমেণ্ট? গতিকে প্ৰটেকশ্যন এণ্ড দ্য ইম্প্ৰুভমেণ্ট অফ এনভাইৰনমেণ্টৰ কথা DPSPত কোৱা হৈছে, অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিক উল্লেখ কৰা আছে। গতিকে তলত দিয়া কোনটো আৰ্টিকলত এই বিষয়ে উল্লেখ আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 48A। কুৱেশ্যন নম্বৰ 4, আৰ্টিকল 368 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ দ্য প্ৰচিডিঅ'ৰ ফৰ? অৰ্থাৎ আৰ্টিকল 368 কিহৰ কথা কয়? আৰু এইটো আমি আগৰটো ভিডিঅ'ত নিশ্চয় আমি জানিছিলোঁ, ইয়াৰ কথা আলোচনা কৰিছোঁ ইতিমধ্যে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন। অৰ্থাৎ ভাৰতৰ যিখন সংবিধান সংশোধনীৰ কথা কোনটো আৰ্টিকলত উল্লেখ কৰা হৈছে? সেইটো হৈছে আৰ্টিকল 368। আৰু বাকী যদি ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট, অৰ্থাৎ আমাৰ ৰাষ্ট্ৰপতিৰ মহাযোগৰ ভিত্তি যি অপসাৰিত কৰিব পাৰি, সেইটো এটা ইম্পৰ্টেণ্ট। সেইটো উল্লেখ আছে আৰ্টিকল 61ত। আৰু ইলেকশ্যন অফ দ্য ভাইচ প্ৰেচিডেণ্টৰ কথা উল্লেখ আছে আৰ্টিকল 66ত। গতিকে এপইণ্টমেণ্ট অফ দ্য প্ৰাইম মিনিষ্টাৰ, এইটো আমি আগৰটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ, এইটো উল্লেখ আছে আৰ্টিকল 75। এই গোটেইকেইটা আৰ্টিকলে ইম্পৰ্টেণ্ট। গতিকে 368ত কি আছে? এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 5 নেক্সট, হুইচ আৰ্টিকল গেৰাণ্টিজ দ্য ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ? অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আৰ্টিকল 32। কুৱেশ্যন নম্বৰ 6, হুইচ এমং দ্য ফলোয়িং আৰ্টিকলছ ডিফাইন্স দ্য মানি বিল? অৰ্থাৎ মানি বিলৰ কথা কোনটো আৰ্টিকলত উল্লেখ আছে? এইটো এটা গুৰুত্বপূৰ্ণ এটা আৰ্টিকল। এইটো পৰীক্ষাৰ ফালৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট। গতিকে এইটোতো আপোনালোকে ষ্টাৰ মাৰ্ক দিব পাৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আৰ্টিকল 110। গতিকে 110 নম্বৰ অনুচ্ছেদত মানি বিলৰ কথা উল্লেখ কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 7, আণ্ডাৰ হুইচ আৰ্টিকল প্ৰেচিডেণ্ট কেন প্ৰক্লেইম এ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি? অৰ্থাৎ প্ৰেচিডেণ্টে কোনটো অনুচ্ছেদৰ মতে কি কৰিব পাৰে? বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। আৰু এইটো আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁৱে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্টিকল 360। গতিকে 352, 356 আৰু 360 এইকেইটা অনুচ্ছেদৰ মতে কি কৰিব পাৰে? ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন যিটো ক্ষমতা, সেই ক্ষমতা প্ৰয়োগ কৰিব পাৰে। আৰু বিত্তীয় যিটো জৰুৰীকালীন ক্ষমতা, সেইটো কোনটো অনুচ্ছেদত আছে? আৰ্টিকল 360। কুৱেশ্যন নম্বৰ 8, আৰ্টিকল 123 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ? অৰ্থাৎ 123 নম্বৰ অনুচ্ছেদত কিহৰ কথা উল্লেখ কৰা আছে? আৰু এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ অনুচ্ছেদ। এইটো আপোনালোকে ষ্টাৰ মাৰ্ক কৰিব পাৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো কোন হ'ব? অৰ্ডিনেন্স মেকিং পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট। গতিকে প্ৰেচিডেণ্টৰ অৰ্ডিনেন্স মেকিং পাৱাৰ কোনটোত উল্লেখ আছে? আৰ্টিকল 123। কেতিয়াবা অৰ্ডিনেন্স মেকিং পাৱাৰ অফ দ্য গভৰ্ণৰ সোধে, আৰু গভৰ্ণৰটো যদি সোধা হয় তেন্তে এইটো এটা যথেষ্ট ইম্পৰ্টেণ্ট। আৰু গভৰ্ণৰ সুধিলে ইয়াৰ অনুচ্ছেদটো কি হ'ব? আৰ্টিকলটো কি হ'ব? 213। গতিকে এই দুটাৰ মাজত কনফিউজন নহ'ব। গভৰ্ণৰ সুধিলে 213, 213, আৰু আনহাতে যদি প্ৰেচিডেণ্টৰ সোধে 123। নেক্সট কুৱেশ্যন নম্বৰ 9, ইলেকশ্যন কমিশ্যন ইজ কনষ্টিটিউটেড আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? কোনটো অনুচ্ছেদত ইলেকশ্যন কমিশ্যনৰ কথা উল্লেখ কৰা আছে? আৰু এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আৰ্টিকল 324। কুৱেশ্যন নম্বৰ 10, Which article of the Indian Constitution specifies the duty of the Prime Minister?
প্ৰাইম মিনিষ্টাৰ ডিউটিৰ কথা কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আৰ্টিকল 78 Question number 11 Article 51A of the Indian Constitution deals with অৰ্থাৎ 51A কিহৰ কথা উল্লেখ আছে আৰু এটিও যথেষ্ট এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফালৰ পৰা যদি চাবলৈ যাওঁ গতিকে আৰ্টিকল 51ত কিহৰ কথা উল্লেখ কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ফাণ্ডামেণ্টেল ডিউটিজ Question number 12 Which article of the Indian Constitution deals with the election of the president the presidentৰ ইলেকশ্যনৰ কথা কোনটো আৰ্টিকলত উল্লেখ কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 54 অৰ্থাৎ অপশ্যন নম্বৰ বি Question number 13 Which article of the Indian Constitution deals with the appointment of judges to the Supreme Court Supreme Courtৰ জাজ এপইণ্টমেণ্টৰ কথা কোনটো আৰ্টিকলত উল্লেখ আছে আৰ্টিকল 124 125 126 127 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 124 Question number 14 Article 164 of the Indian Constitution deals with the appointment of which officials 164ত কাৰ এপইণ্টমেণ্টৰ কথা উল্লেখ কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিফ মিনিষ্টাৰ Next question number 15 Which article provides for the establishment of a finance commission finance commissioner কথা কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে আৰু এটো ষ্টাৰ মাৰ্ক কৰিব পাৰে এটো পৰীক্ষাত অহাৰ চান্স আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি 280 অৰ্থাৎ 280 নম্বৰ অনুচ্ছেদত ইহৰ কথা উল্লেখ কৰা হৈছে ফাইনেন্স কমিশনৰ কথা উল্লেখ কৰা হৈছে নেক্সট question number 16 Article 226 provides for the power of high courts to issue অৰ্থাৎ 226 নম্বৰ অনুচ্ছেদ অনুসৰি হাই কোৰ্টে কি ইস্যু কৰিব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰিটস গতিকে এটো এটা ইম্পৰ্টেন্ট আৰ্টিকল মনত ৰাখিবলগীয়া যে ৰিটস হাই কোৰ্টে কোনটো আৰ্টিকলৰ জৰিয়তে ৰিটস ইস্যু কৰিব পাৰে আৰু হেতু হৈছে 226 নেক্সট question number 17 Which article of the Indian Constitution deals with the right to property অৰ্থাৎ সম্পত্তিৰ অধিকাৰৰ কথা কোনটো অনুচ্ছেদত কোৱা হৈছে এটো আগতে ফাণ্ডামেণ্টেল ৰাইটস আছিল এতিয়া বৰ্তমান লিগ্যাল ৰাইট হিচাপে ইয়াত আমি উপভোগ কৰিব পাৰো আৰু ৰাইট টু প্ৰপাৰ্টি এতিয়া বৰ্তমান কোনটো অনুচ্ছেদত আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি আৰ্টিকল 300A Question number 18 Article 315 of the Indian Constitution provides for the establishment of 315 নম্বৰ অনুচ্ছেদে কিহৰ স্থাপনৰ কথা কোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন অৰ্থাৎ ইউপিএসসিৰ কথা কোৱা হৈছে কিহত উল্লেখ আছে অনুচ্ছেদ 315 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা হৈছে Question number 19 Which article deals with the contingency fund of India contingency fund কোনটো অনুচ্ছেদত উল্লেখ কৰা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি আৰ্টিকল 267 গতিকে ইয়াত কাৰ অধিকাৰ থাকে প্ৰেসিডেন্টৰ অধিকাৰ থাকে আৰু যদি কনসলিডেটেড ফাণ্ডৰ কথা কও তেন্তে ইয়াৰ আৰ্টিকলটো কোনটো হ'ব 266 অৰ্থাৎ 266 ত আছে কনসলিডেটেড ফাণ্ড আৰু ইয়াৰ পাৱাৰটো কাৰ হাতত থাকে পাৰ্লিয়ামেন্টৰ হাতত আৰু 267 ত আছে কন্টিজেন্সি ফাণ্ড আৰু ইয়াৰ কাৰ হাতত থাকে ক্ষমতাটো প্ৰেসিডেন্টৰ হাতত গতিকে দুইটা আৰ্টিকল মনত ৰাখিবলগীয়া কনসলিডেটেড আৰু কন্টিজেন্সি ফাণ্ড আজিৰ ভিডিওটোৰ শেষৰতে প্ৰশ্ন আৰ্টিকল 51 অফ দা ইণ্ডিয়ান কনস্টিটিউশন প্ৰমোটস আৰ্টিকল 51 ত কিহৰ কথা উল্লেখ কৰা হৈছে আমি ইয়াৰ আগৰটো ভিডিওত ইতিমধ্যে আলোচনা কৰিছিলোৱে আৰ্টিকল 51 ত উল্লেখ আছে ইন্টাৰনেশ্যনেল পিস এণ্ড সিকিউৰিটিৰ কথা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন নম্বৰ এ থ্যাঙ্কস ফৰ ওয়াচিং যদি ভিডিওটি চাই ভাল পালে নিশ্চয় লাইক কমেন্ট কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটি যিমান পাৰে সকলোৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ